নমস্কাৰ, কেকেছ ব্লগ সাপটগ্ৰাম। 6 মাহিলী পৰীক্ষা আহি পালে বহুতে MCQ আৰু মডেল কুৱেশ্যন পেপাৰৰ বাবে অনুৰোধ কৰি আছে। অৱশ্যে বৰ্তমান মই গাঁৱৰ ঘৰলৈ আহিছোঁ আৰু এয়া আমাৰ ঘৰৰ পৰিৱেশ। বৰ্তমান চাৰিওফালে জংঘল হৈ আছে আৰু এইবিলাক চাফা কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মোৰ কাম আছে। সেই সময় পোৱা নাই, সময় মিলাব পৰা নাই। অহা সোমবাৰৰ আগলৈকে মই সময় মিলাব নোৱাৰিম। তো মডেল কুৱেশ্যন পেপাৰ আৰু MCQ বনোৱাত সেয়া অলপ পলম হ'ব, তাৰ বাবে দুখিত। তাৰ বাহিৰে আপোনালোকক জনাওঁ যে 6 মাহিলী পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ ছাত্ৰীক 2018 আৰু 2022 চনৰ প্ৰশ্ন কাকত সলভ কৰাব পাৰে। এই দুখনৰ পৰা যথেষ্ট সংখ্যক মিল থকাৰ সম্ভাৱনা আছে। এইখিনিতে আপোনালোকে এটা কথা লক্ষ্য কৰিব, এইবাৰৰ চিলেবাছ অলপ সাল সলনি কৰিছে। সেইখিনি কুৱেশ্যন পেপাৰৰ লগত আপোনালোকে মিলাই ল'ব। যিখিনি মাইনাছ আছে, অৰ্থাৎ যিকেইটা পাত নাই সেইকেইটা মাইনাছ কৰি, মানে সেইকেইটা প্ৰশ্ন বাদ দিলে হ'ল, আৰু যিকেইটা পাত প্লাছ আছে তাৰে কিছু প্ৰশ্ন অন্তৰ্ভুক্ত কৰি দিলে হ'ল। ঠিক তেনেকৈ ছাত্ৰ ছাত্ৰীক আগবঢ়াই লৈ যাব পাৰিব। আৰু MCQৰ ক্ষেত্ৰত এইবাৰ যিহেতু 4টা বিষয়ৰ MCQ থাকিব, ক্লাছ 6, 7, 8ৰ সমাজ, বিজ্ঞান, গণিত আৰু ইংৰাজী। ইতিমধ্যে 5, 6ৰ ছ'চিয়েল আৰু ছায়েন্স, সমাজ আৰু বিজ্ঞানৰ MCQ বনাইছোঁ। 5ৰ MCQ থাকিব নে নাথাকিব সঠিক নাজানো যদিও বনাইছোঁ, ছাত্ৰ ছাত্ৰীক উপকাৰ হ'ব। লগতে 6, 7 আৰু 8ৰো ছ'চিয়েল আৰু ছায়েন্স ইতিমধ্যে বনোৱা হৈছে, আৰু 8ৰ ইংলিছখনো বনোৱা হৈছে। PDF বহুতে ক্ৰয় কৰিছে, তাৰ বাহিৰে ইউটিউবতো মই দি দিছোঁ। ক্লাছ 5, 6, 7ৰ ইংলিছ MCQ বনাবলৈ সময় নাপালোঁ, আনহাতে গণিতৰ MCQ মই বনাব নোৱাৰিম, আগতে কৈ দিছোঁ। আৰু এতিয়া আহিল এছেৰ কথা। এছে কি থাকিব পাৰে? এইবাৰ নতুন চিলেবাছত প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ ৰচনা বা এছে কিছু সাল সলনি কৰিছে। সেয়ে নতুন চিলেবাছ মতে যিবিলাক এছে আছে সেইবিলাক পঢ়িলে নিশ্চয় সুফল পোৱা যাব। তাৰ বাহিৰে পুৰণি প্ৰশ্ন কাকতৰ লগতো মিলাই চাব পাৰে, বিশেষকৈ 18 আৰু 22ৰ লগত, তাৰ লগত কোনটো মিল আছে। আনহাতে 18 আৰু 22ৰ কিছুমান এছে হয়তো এইবাৰ নাই আৰু কিছুমান মিল আছে। মিল থকাখিনি মিলাই ল'লে হ'ল। মুঠৰ পৰা যদি ধৰি ল'লোঁ 5টা এছে আছে, তাৰ পৰা কমচে কম 3টা পঢ়িব লাগিব। 4টা থাকিলেও তেনেকুৱা 2-3টা পঢ়িবই লাগিব, তেতিয়াহ'লে কমন পৰিব। এতিয়া আহিছোঁ মডেল কুৱেশ্যন পেপাৰৰ বিষয়ে। মডেল কুৱেশ্যন পেপাৰ বনাবলৈ ঠিক তেনেদৰে সময় নাপালোঁ। সেয়ে আপোনালোকক মই যেনেদৰে ক'লোঁ তেনেদৰে আপোনালোকে ছাত্ৰ ছাত্ৰীক প্ৰিপেয়াৰ কৰাব পাৰিব। তাৰ বাহিৰে মই কেইখনমান মডেল কুৱেশ্যন বনাই দিম বাৰু। বিশেষকৈ ক্লাছ 4 আৰু 5ৰ ইংৰাজী আৰু গণিত এই দুটা বিষয়ৰ বনাম, আৰু 6, 7 আৰু 8ৰ ইংৰাজী আৰু সমাজ এই দুটাকৈ বিষয়ৰ বনাম। তো মডেল কুৱেশ্যন পেপাৰসমূহ অহা মঙলবাৰৰ পৰাহে আপোনালোকক দিব পাৰিম। আপোনালোকে PDF ফাইল ক্ৰয় কৰিব পাৰিব, তাৰ বাহিৰে ইউটিউবতো বিনামূলীয়াকৈ লাভ কৰিব। 17 তাৰিখে আপোনালোকে পাব ক্লাছ 4ৰ গণিত, 5 আৰু 8ৰ ইংৰাজী। 19 তাৰিখে পাব 6ৰ ইংৰাজী, 21 তাৰিখে 4 আৰু 7ৰ ইংৰাজী, লগতে 6ৰ ছ'চিয়েল, 25 তাৰিখে 7ৰ ছ'চিয়েল, আৰু 28 তাৰিখে পাব 5ৰ গণিত আৰু 8ৰ ছ'চিয়েল। এইকেইখন মডেল কুৱেশ্যন পেপাৰ বনাই দিম। তাৰ বাহিৰে আৰু বেলেগ বনাব পাৰোঁ নে নাই ক'ব নোৱাৰিম, যিহেতু সময়ৰো কথা থাকে। প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো বিষয়ে মিলোৱাটো ইমান সম্ভৱ নহয় যে প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো বিষয়ৰে মডেল কুৱেশ্যন পেপাৰ বনাম। আৰু কিছুমান অহেতুক প্ৰশ্ন কৰে যে এই মডেল কুৱেশ্যন পেপাৰত যিবিলাক আছে সেইবিলাক হুবহু থাকিব নেকি? মডেল কুৱেশ্যন পেপাৰৰ লগত যথেষ্ট সংখ্যক মিল থাকে, অৱশ্যে একেবাৰে হুবহু কেতিয়াও নাথাকে। কিছুমানে এনেকুৱা প্ৰশ্ন কৰিছে যে MCQ যিকেইটা আছে এইকেইটাই পঢ়িলে হ'বনে? হয়, সেইকেইটা পঢ়িলেই হ'ব, কিন্তু তাৰ বাহিৰেও হয়তো ভিতৰৰ পৰা আৰু 2-4টা থাকিবও পাৰে, সেয়া ক'ব পৰা নাযায়। মই যিমান দূৰ পাৰোঁ MCQ ভিতৰৰ প্ৰশ্ন মই বনাই দিবলৈ চেষ্টা কৰিছোঁ, বিশেষকৈ ছ'চিয়েল আৰু ছায়েন্সৰ। তাৰ বাহিৰেও যদি কেতিয়াবা আহি যায় তাতে কৰিবলগীয়া একো নাই, যিহেতু পৰীক্ষাৰ আগমুহূৰ্তত আমি প্ৰশ্ন কাকত চাব নোৱাৰোঁ, আৰু সেয়া কাৰো পক্ষে চোৱাটো সম্ভৱ নহয়। আৰু কিছুমান এনেকুৱা মানুহ পাইছোঁ যিবিলাকে একদম নতুন যি পৰীক্ষা হ'ব লগা পৰীক্ষাৰ প্ৰশ্ন কাকত বিচাৰে। তো তেনেকুৱাকৈ সম্ভৱ নহয়, তেনেকুৱা অনুৰোধ নকৰাই ভাল। তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।